2020-21 চনত অসমৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে প্ৰতি বছৰে আমি 18টা আঁচনি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সেই সময়তে এই 18খন আঁচনিৰ এক অন্যতম অংগ হিচাপে আমি অৰুণোদয় আঁচনিখনৰ বিষয়েও ঘোষণা কৰিছিলোঁ। আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰ উত্থানৰ পথেৰে আগবঢ়াই নিয়াৰ কথা সৰুগত কৰিয়ে আমি অৰুণোদয় আঁচনিখন ৰচনা কৰিছিলোঁ। অৰুণোদয় আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব। পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনেই হ'ব সবাতোকৈ শক্তিশালী আঁচনি। এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছিলোঁ। আমি আৰম্ভ কৰিছিলোঁ অৰুণোদয় আঁচনিখন আৰু প্ৰথম অৱস্থাত প্ৰতি মাহে প্ৰত্যক্ষভাৱে আমি 830 টকা দৰিদ্ৰজনৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিছিলোঁ। আজিৰ এই মুহূৰ্তত 24.60 লাখ পৰিয়ালে প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত অৰুণোদয় ধন পাবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবে অসমত আৰু ভাৰতত জনধন একাউণ্ট, আধাৰ আৰু মোবাইল সংযোগ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হাতত লোৱা জনধন একাউণ্টৰ বাবে আজি আমি প্ৰত্যেক মাহত 24.60 লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন ৰূপান্তৰ কৰিব পাৰিছোঁ। আমি 830 টকা কেনেকৈ আমি ৰাইজৰ মাজত ভগাই দিয়াৰ চেষ্টা কৰিছিলোঁ। যেতিয়া আমি 830 টকা 2020-21 চনত আৰম্ভ কৰিছিলোঁ, তেতিয়া আমি ভাবিছিলোঁ 830 টকাৰ 400 টকা প্ৰতিটো পৰিয়ালে ঘৰত প্ৰয়োজনীয় হোৱা মেডিচিন, বিশেষকৈ যি ঘৰত বৃদ্ধ আই মাতৃ থাকে, যি ঘৰত বেমাৰী ল'ৰা ছোৱালী থাকে, নিৰ্দিষ্টকৈ তেওঁলোকে কিছু টকা পৰিয়ালৰ ঔষধ কিনাৰ বাবে খৰচ কৰিব লাগে। আমি ভাবিছিলোঁ যে 830 টকাৰ 400 টকা আমি স্বাস্থ্যজনিত খৰচৰ বাবে ৰাইজক আগবঢ়াম। 200 টকা আমি প্ৰত্যেকটো পৰিয়ালে যাতে 4 কিলোগ্ৰাম দালি কিনিব পাৰে তাৰ বাবে আমি 50% ৰাজ সাহায্য, 80 টকা ঘৰখনৰ বাবে ক্ৰয় কৰা 4 কেজি চেনিৰ বাবে ব্যয় কৰা মাহিলী খৰচৰ 50%, 150 টকা ফল-মূল আৰু শাক-পাচলি কিনিবৰ বাবে আমি 830 টকা ৰাইজৰ ওচৰলৈ আগবঢ়াইছিলোঁ। অৰ্থাৎ প্ৰতি কেজি অৰুণোদয় পৰিয়ালে যেতিয়া দালি কিনে, তেতিয়া সেই দালিৰ বিপৰীতে আমি 50% অৰ্থাৎ 200 টকা ৰাজ সাহায্য দিওঁ। আমি ধৰি লওঁ যে এটা পৰিয়ালে প্ৰতি মাহত 400 টকাৰ দালি কিনে, 200 টকা ইয়াৰ খৰচ চৰকাৰে দিয়ে। 80 টকা 160 টকাৰ তেওঁলোকে চেনি কিনে, তাৰ 50% অৰ্থাৎ 80 টকা ৰাজ্য চৰকাৰে আগবঢ়ায়। অৰুণোদয় 3ৰ উদ্দেশ্য হ'ল অৰুণোদয় 1 আৰু অৰুণোদয় 2ত আমি যিসকল হিতাধিকাৰীক দিছিলোঁ আৰু
নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনিক আধাৰৰ লগত লিংকেজ কৰা। এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি, আধাৰ বিচাৰিব লাগিব নেকি? আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই। কাৰণ আজিৰ দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে, তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে। 2 বছৰ আগতেই আমি সেই কাম সমাপন কৰিছিলোঁ। আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে, আধাৰৰ লগত লিংকেজ হয় আৰু ই-পজ বুলি মেচিনটোত চিনমোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে। আৰু সেইকাৰণে আমি এইবাৰ অৰুণোদয় 3 পইণ্ট আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছোঁ। অৰ্থাৎ ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব। কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই। সেইকাৰণে আজি আমি 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছোঁ। অৰ্থাৎ আজিৰ দিনটোত আমি ৰাজ্যজুৰি 19 লাখ পৰিয়ালক 19,92,167 জন ব্যক্তিক, পৰিয়াল বুলি হিচাপ কৰিলে 4 দি হৰণ কৰিব লাগিব, 5 দি হৰণ কৰিব লাগিব, কিন্তু প্ৰায় 20 লাখ ব্যক্তিক আজি আমি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত ল'ম।